চৰম দুৰ্ভাগ্যজনক কথাটো হ'ল যে বৰ্তমান এই বিটিআৰ নামৰ চৰকাৰৰ অধীনত ইয়াৰ মানুহসকলো সুৰক্ষিত নহয়, ইয়াৰ বাসিন্দাসকল যেনেকৈ সুৰক্ষিত নহয়, একেদৰে আমি দেখিছোঁ বন্য জীৱ জন্তুবিলাকো আজিৰ তাৰিখত সুৰক্ষিত নহয়, অসুৰক্ষিত হৈ পৰিছে। আজি দুৰ্ভাগ্যজনকভাৱে মানাহ ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য, আমাৰ BTC অঞ্চলৰ গৌৰৱ, অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কিন্তু আমি দেখিবলৈ পাইছোঁ যে ৮টাকৈ হাতী ইতিমধ্যে নিধন কৰা হৈছে। হাতীবিলাকক নিৰ্মমভাৱে হত্যা কৰা হৈছে, হাতীৰ মূৰ পৰ্যন্ত কাটি লোৱা হৈছে, দাঁত কাটি লোৱা হৈছে, নখ কাটি লোৱা হৈছে। এনেকৈ বৰ্বৰভাৱে নিৰ্মমভাৱে হাতীবিলাকক হত্যা কৰাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে দুৰ্ভাগ্যজনকভাৱে বৰ্তমানৰ BTC চৰকাৰখন সম্পূৰ্ণ নীৰৱ আৰু নিমাত হৈ আছে। তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া আমি দেখিবলৈ নাপালোঁ। আজি এই সমগ্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ সমগ্ৰ অঞ্চলৰ ৰাইজ আজিৰ তাৰিখত আজি এই বিষয়টোলৈ আৱেগিক হৈছে আৰু এই সকলো ৰাইজ মৰ্মাহত হৈছে। মৰ্মাহত হোৱাৰ পিছতো কিন্তু দেখিবলৈ আমি নাপালোঁ যে বৰ্তমানৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই হওক নাইবা বন বিভাগৰ বহুবল্কী যিগৰাকী EM, কথাৰ ফুলজাৰি মাৰা যিগৰাকী EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াও কিন্তু সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিলে। আজি ইয়াত ৮টাকৈ হাতী নিধন হোৱাৰ পিছতো আজি জীপ চাফাৰী সন্থাই আজি অভিযোগ কৰিব লগা হৈছে। ইয়াৰ ভিতৰত যথেষ্ট কেৰুণ তেওঁলোকে দাঙি ধৰা আমি দেখিবলৈ পাইছোঁ। বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া কৰা আমি দেখিবলৈ পাইছোঁ। সকলো দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পেলাই এই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে আজি বন বিভাগক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে আজি ব্যৰ্থ হৈছে। ৰাজ্য চৰকাৰে যেতিয়াই মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক BTC চৰকাৰৰ হাতত হস্তান্তৰ কৰিছিল তাৰ পিছৰ পৰাই আজি এনেকৈ অৰাজক হৈ পৰিছে। আচলতে তেখেতসকলৰ অভিজ্ঞতাৰ যথেষ্ট অভাৱ, তেখেতসকলে এই বিষয়বিলাক লৈ ইমান চিৰিয়াছ নহয়, তেওঁলোকে পাতল ওপৰে পাতল আচলতে এই বস্তুবিলাক তেওঁলোকে ভাবি থাকে, যাৰ কাৰণে আজি আমাৰ বন ধ্বংস হৈছে। বিভিন্ন স্থানত আমি বিভিন্ন সময়ত বাতৰিবিলাক পাই থাকোঁ, বন ধ্বংস হৈছে, বন বিভাগৰ অধীনত যথেষ্ট আপোনাৰ অবৈধ খনন হৈছে, আপোনাৰ ডাম্পাৰৰ পৰা অবৈধ ধন সংগ্ৰহ হৈছে, আজি হাতী এনেকৈ নিধন কৰা হৈছে, আজি গড় বহু অঞ্চলত বোলো গড় আজিৰ তাৰিখত বহুত কম পৰিমাণে দেখা যায় বুলি অভিযোগ উত্থাপন হৈ আছে। গতিকে এই সমগ্ৰ বিষয়বিলাক আচলতে প্ৰমোদ বড়ো চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলাই BTC চৰকাৰখনৰ চৰম আৰু চূড়ান্ত যি ব্যৰ্থতা তাকে আচলতে উদঙাই দিছে, যাৰ কাৰণে ইয়াত BTC অঞ্চলৰ জনসাধাৰণো এই চৰকাৰৰ অধীনত সুৰক্ষিত নহয়। ঠিক একেদৰে আজি বন জংগল, হাতী বা আমাৰ গড় বা যি আমাৰ বন্য যি সম্পদ, বনজ সম্পদক আমাৰ সম্পূৰ্ণৰূপে যেন আজি নিৰাপদ হৈ থকা নাই, আজি যেন বিপদৰ মুখত গুচি গৈছে। যাৰ কাৰণে ৰাইজ আমি সকলোৱে এই বিষয়বিলাক আচলতে প্ৰতিবাদ কৰা উচিত। আৰু এনেকৈ আজি এটা দুটা নহয় ৮টাকৈ হাতী এনেকৈ নিধন হোৱা বুলি যি খবৰ আমি লাভ কৰি আছোঁ, এয়া কিন্তু চৰম দুৰ্ভাগ্যজনক। আৰু ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰোঁ যে ইয়াত ৮টা নে আৰু সংখ্যা বাঢ়িব। আমাৰ সন্দেহ আছে ইয়াত যে সংখ্যা নিশ্চিতভাৱে বাঢ়িব পাৰে, কাৰণ জীপ চাফাৰী সন্থাই কৈছে যে কিছুমান ৰেষ্ট্ৰিক্টেড এৰিয়াত এনেকৈ হাতীবিলাক হত্যা কৰা হৈছে। এই অঞ্চলবিলাকত ইভেন জীপ চাফাৰীবিলাককো সোমাবলৈ দিয়া নহয়। সেই অঞ্চলত আৰামছে ইয়াত কি আচলতে চোৰাং চিকাৰীসকলক বিশেষ ব্যৱস্থা কৰি দিয়া হৈছে নেকি বুলি আজি প্ৰশ্ন উত্থাপন হৈছে, যাৰ কাৰণে ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে বুলি আমি দাবীও জনাব বিচাৰিছোঁ। আৰু সমান্তৰালকৈ বৰ্তমানৰ এই BTC চৰকাৰখন আচলতে যিহেতু বন বিভাগ চলাবলৈ ব্যৰ্থ হৈছে, গতিকে বৰ্তমানৰ যিগৰাকী EM ইয়াত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আছে, তেখেতক ইয়াৰ পৰা অতি শীঘ্ৰে তেখেতক নিলম্বন কৰিব লাগে। আচলতে আগতেই দায়িত্বটোৰ পৰা আঁতৰাই দিব লাগিছিলে। ইমান দুৰ্নীতিগ্ৰস্ত, যথেষ্ট অভিযোগ উত্থাপন হৈ থাকে বিভিন্ন বালিৰ মহলৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে দুৰ্নীতি আজি হাতীখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত চৰমভাৱে ব্যৰ্থ হৈছে। গতিকে ইয়াত বহু প্ৰশ্ন উদ্বেগ হয়, বহু প্ৰশ্ন ইয়াৰ লগত নিশ্চয় জড়িত হৈ আছে। গতিকে ইয়াক প্ৰথমে তদন্তৰ স্বাৰ্থত প্ৰথমে EM ডাঙৰীয়াক ইয়াৰ পৰা আঁতৰাই পেলাই ৰাজ্য চৰকাৰে তদন্ত কৰিব লাগে বুলি দাবী জনাব বিচাৰিছোঁ।